হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ HSLC 2026ৰ মেথমেটিক্সৰ চিলেবাছখন। চ' ষ্টুডেণ্টছ, এই ভিডিঅ'টো শেষ হোৱাৰ পিছত যদি তোমাৰ কোনো ডাউট বা কনফিউজন থাকে তেন্তে কমেণ্ট বক্সত জনাই দিবা, মই নেক্সট ভিডিঅ'ত বুজাই দিম। আৰু যোনে চেনেলটোত প্ৰথম আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো আমি এই চেনেলটোত HSLC 2020 কেণ্ডিডেটছবিলাকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ'বিলাক আনি থাকোঁ আৰু কুৱেশ্যন পেপাৰো আনি থাকোঁ। চ' ষ্টুডেণ্টছ, আমি মেথমেটিক্সৰ চিলেবাছখন ডিছকাছ কৰোঁ। এইখন হৈছে মেথমেটিক্সৰ চিলেবাছ। তোমালোকে ইয়াতে দেখিবলৈ পাবা যে হাফ ইয়াৰলি বুলিও লিখা আছে, HSLC এক্সাম বুলিও লিখা আছে। যিবোৰ হাফ ইয়াৰলিৰ তলত টিক মাৰ্ক দিয়া আছে সেইখিনি হাফ ইয়াৰলি তোমাৰ অলৰেডি হৈ গ'ল, আৰু যিবোৰ HSLC এক্সামৰ তলত টিক মাৰ্ক দিয়া আছে সেইখিনি HSLC এক্সামত আহিব। আৰু ইয়াত যিখিনি দিয়া আছে গোটেইখিনি তোমাৰ মেট্ৰিক পৰীক্ষাত আহিব।